বান বিভীষিকাৰ মাজত মন কৰক এইকেইটা দৃশ্য। বুকু কঁপি উঠিব আপোনাৰ। এয়া মাজুলীৰ দৃশ্য, এয়া কৰিমগঞ্জৰ দৃশ্য, এয়া লাওখোৱাৰ দৃশ্য, এয়া বৈঠালাংছৰ দৃশ্য, এয়া লখিমপুৰৰ দৃশ্য, এয়া হাটশিঙিমাৰীৰ দৃশ্য। ৰাজ্যত এতিয়া জলপ্ৰলয়। মানুহ, গৰু, ছাগলী, হাঁহ পাৰৰ পৰা আৰম্ভ কৰি বন্য জীৱ জন্তুৰ হাহাকাৰ। ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিন ৰাতি একাকাৰ কৰি পৰ্যবেক্ষণ কৰিছে বান পৰিস্থিতি। ডিপাৰ্টমেণ্টে দিনে ৰাতিয়ে কাম কৰি সাময়িকভাৱে স্থিতিটো ঠিক কৰি ৰাখিছে, কিন্তু মই ভাবোঁ যে আৰু অলপ ভাল কৰি গোটেই স্কিমটো কৰিব লাগিব, যাতে ভৱিষ্যতে বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। গাৰ্ডৱাল লাগে, কাৰণ এইটো দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰৰ মাজত পানী অহা যোৱা কৰাৰ এইটো একমাত্ৰ ৰাস্তা। গতিকে যিমান ভাল কৰিব পৰা যায় সিমানে সুদৃঢ় হ'ব। উজনিত বৰষুণ আৰু অৰুণাচলত বৰষুণ কমাৰ কাৰণে আমাৰ ফ্লাড ছিটুৱেশ্যনটো যোৱাকালিৰ পৰা আজি ইম্প্ৰুভ অলপ আছে, কিন্তু যদি আকৌ বৰষুণ বেছিকৈ হয় তেতিয়া পৰিৱেশটো কেনেকুৱা হয় ক'ব পৰা নাযায়। কিন্তু মৰিগাঁৱলৈকে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈকে আহিছে। গুৱাহাটীতো বিপদসীমাৰ লেভেলত বৈ আছে, ওপৰতো নাই তলতো নাই। যদি বৰষুণ বেছিকৈ নহয় তেতিয়াহ'লে মই ভাবোঁ যে 2-3 দিনৰ ভিতৰত পৰিৱেশটো ভাল হ'ব, কিন্তু যদি বৰষুণ হয় তেতিয়া ক'ব পৰা নাযায়। গতিকে আমি গোটেই পৰিস্থিতিটোৰ ওপৰত নজৰ ৰাখিছোঁ। ৰিলিফ বা ৰিহেবিলিটেশ্যন, য'ত মথাউৰি মেৰামতি কৰিব লাগে, গোটেই কামবিলাক আমি অব্যাহত ৰাখিছোঁ। ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল, ভূটান বা চাইনা, তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে। এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল। এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো, কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। ভূটানৰ পাহাৰৰ পৰা পানী অহাটো, অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ, কাৰণ ভূগোলটোৱে এনেকুৱা। গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব। বছৰে বছৰে ইম্প্ৰুভো হৈ আছে, আগতকৈ মানুহৰ দুখ যাতনা কমিছে, কিন্তু একেবাৰে নোহোৱা হোৱা নাই। আমি চেষ্টা কৰি থাকিব লাগিব। মাজুলীৰ পৰা ধুবুৰীলৈকে বানত বুৰিছে ৰাজ্যবাসী। কিমান ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। প্ৰলয়ংকৰী বানত এই পৰ্যন্ত মৃত্যু 38জনকৈ লোকৰ। 28খন জিলাৰ 2208খন গাঁও পানীৰ তলত। ঘৰ দুৱাৰ হেৰুৱাই কান্দোনত ভাগি পৰিছে বন্যাৰ্ত। মোৰ বহাল জুইয়া দুটা গুচি গ'ল, ল'ৰা ছোৱালী মাকে কথন দিছে বুজি পোৱা নাই। মই এতিয়া কি কৰিম? গৰু কালিও পাগল, মানুহ ভাত খোৱাই নাই মোক। আপোনালোকে অলপ যেনে তেনে মোক কিবা এটা সহায় কৰিব। ছিগিছে মথাউৰি, খহিছে পাত পথ। বৰাক, কুশিয়াৰা, কলম, কপিলিয়ে ধাৰণ কৰিছে কালৰূপ। হাফলঙত জাতিংগা হাৰাংগাজাও 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বৈছে পানী। অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বন্যাৰ্তক সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীগৰাকীৰ। নিউজ ডেস্ক, টাইম 8।